নমস্কাৰ ৱেলকাম টু এনডি এডুকেশ্যন। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টিৰ টপিক হৈছে অৰুণোদয় আঁচনিৰ ওপৰত। আপোনালোক সকলোৱে জানে যে অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা মহিলাসকলৰ সহায়ৰ অৰ্থে অৰুণোদয় আঁচনি এটা প্ৰদান কৰে, যাৰ জৰিয়তে তেওঁলোকে 1250 টকাকৈ মান্থলি লাভ কৰে। অ'কে, চ' আজিৰ আপডেটটো হৈছে যে জানুৱাৰী মাহত আপোনালোকে জানে যে যিটো জানুৱাৰী মাহ 2026 চনৰ জানুৱাৰী মাহৰ যিটো পইচা সেইটো এতিয়ালৈ সোমাই দিয়া হোৱা নাই। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা অনুসৰি জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই 4 মাহৰ পইচাটো আপোনালোকৰ বেংক একাউণ্টত এবাৰতে অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে সোমাই দিব বুলি কৈছিলে। চ' আজিৰ আপডেটটো হৈছে যে কিছুমান কাম আছে, যদি সেইখিনি আপোনালোকে নকৰে, আপোনালোকৰ অৰুণোদয় আঁচনিৰ যিটো পইচা ফেব্ৰুৱাৰীৰ 20 তাৰিখে সোমাব লগা, সেই পইচাটো আপোনালোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ নহ'ব পাৰে। অ'কে, চ' ভিডিঅ'টি ষ্টেপ বাই ষ্টেপ চাই থাকক। আজিৰ ভিডিঅ'টিত সকলোখিনি দেখাম আপোনালোকে কেনেকৈ সেই কামখিনি কৰিব, কেনেকৈ চলিউশ্যনটো ওলাব যে আপোনালোকৰ যিটো অৰুণোদয় এপ্লিকেশ্যন বা আপোনালোকৰ আধাৰ কাৰ্ড হওক, বেংক একাউণ্ট হওক, তাত সেই বস্তুটো হৈ আছে নে নাই, কেনেকৈ চেক কৰিব, অল ডিটেইলছ আজিৰ এই ভিডিঅ'টিত ডিছকাছ কৰিম। অ'কে, চ' ইয়াত আপোনালোকে চাব পাৰে বহুত কথা দিয়া আছে। চ' আপোনালোকৰ যিটো পইচা, সেই পইচাটো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হিচাপে বেংক একাউণ্টত ট্ৰান্সফাৰ কৰা হয়। অ'কে, ডিবিটি অনুসৰি। চ' ডিবিটি অনুসৰি ট্ৰান্সফাৰ কৰা হয় যদি আপোনালোকৰ বেংক একাউণ্ট আৰু আধাৰটো লিংক থাকে। চ' বহুতৰে হয়তো বেংক একাউণ্ট বা আধাৰ লিংক থাকিব পাৰে বা নাথাকিবও পাৰে। চ' বেংক একাউণ্ট আৰু আধাৰ লিংক কৰা প্ৰচেছটো আজি অনলাইন কেনেকৈ হয় মই সেইটো দেখাই দিম। বা আধাৰ চিডিং বুলি এটা কয়। আধাৰ চিডিং বুলি ক'লে আপোনালোকে বুজি নাপাব পাৰে। চ' আধাৰ চিডিং হৈ আছে নে নাই আপোনালোকৰ বেংকৰ লগত, কিছুমানে হয়তো আগতে KYC জমা দিছিলে বেংকত, তথাপিও আপোনালোকৰ বেংকৰ পৰা সেই আধাৰ চিডিংটো বা যিটো লিংকিং, সেই প্ৰচেছটো নোহোৱা হৈ যাব পাৰে। চ' আজিৰ ভিডিঅ'টিত আপোনালোকে সেই বস্তুখিনি চাই ল'ব পাৰিব যে কেনেকৈ লিংক কৰিব পাৰে বা লিংক আছে নে নাই। চ' ডিবিটি অনুসৰি যিহেতু হয়, আপোনালোকৰ আধাৰ কাৰ্ডৰ ডিবিটি ষ্টেটাছ চেক কৰিবলৈ দুটা পৰ্টেল আছে। এটা হয় NPCI পৰ্টেলত গৈ আমি এই বস্তুখিনি চাব পাৰোঁ, নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া। অ'কে, আৰু যদি কিছুমানৰ প্ৰব্লেম হয় এইবিলাক চেক কৰাত, ডাইৰেক্ট মোক মেছেজ কৰিব পাৰে, ডেছক্ৰিপশ্যনত সকলোখিনি লিংক আছে, দেন মই আপোনালোকৰ এই কামখিনি কৰি দিব পাৰিম। অ'কে, চ' এই পৰ্টেলত আপোনালোকে কাষ্টমাৰ বুলি এটা অপশ্যন পাব পাৰে ইয়াত, নট কনজিউমাৰ। চ' কাষ্টমাৰ পৰ্টেল অপশ্যনত গ'লে ইয়াত আপোনালোকে ক্লিক কৰিব এণ্ড তলত চাওক ভাৰত আধাৰ চিডিং ইনেবলাৰ BASE, এই লিংকটোত গ'লে আপোনালোকে সকলোখিনি কাম কৰি ল'ব পাৰিব অনলাইনতে। কোনো বেংক ভিজিট কৰিব নালাগে। বহুতে ভাবে যে বেংকত গৈ কাম কৰিব লাগিব, তেতিয়াহে আধাৰ আৰু বেংক একাউণ্টটো লিংক হ'ব। চ' ইয়াত আপোনালোকে পোনপ্ৰথমে চাই ল'ব আধাৰ চিডিং ডিচিডিং। ইয়াত আধাৰ মেপ ষ্টেটাছ। আধাৰ মেপ ষ্টেটাছত আপোনালোকে আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰি যদি ইয়াত যিটো কেপচা আছে 4727 চামথিং, ইয়াত সেইটো এণ্টাৰ কৰি দিব এণ্ড চেক ষ্টেটাছত যাব। তেতিয়া আপোনালোকৰ সেই আধাৰটো ডিবিটিৰ বাবে ইনেবল আছে নে নাই সেইটো চেক কৰি ল'ব পাৰে। অ'কে, চ' মই দেখাই দি আছোঁ, আপোনালোকে চাই থাকক। চ' ইয়াৰ পিছত আপোনালোকৰ যিটো আধাৰৰ লগত লিংক মোবাইল নাম্বাৰ আছে, তাত এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব এণ্ড দেন ডু দ্য কনফাৰ্ম। ইয়াৰ পিছত আপোনালোকে এই যিটো ছেকেণ্ড অপশ্যন আছে, ইনেবলড ফৰ ডিবিটি, অৰ্থাৎ ডিবিটিৰ বাবে আপোনালোকৰ আধাৰ কাৰ্ডটো ইনেবল হৈ আছে। কিছুমানৰ আধাৰ আৰু বেংক লিংক থাকিলেও ডিবিটিৰ বাবে ইনেবল হৈ নাথাকে। চ' ইয়াত আপোনালোকে ডিবিটি অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অপশ্যনটোৰ বাবে ইনেবল আছে নে নাই সেইটো চেক কৰি ল'ব পাৰে। আৰু যদি ইনেবল নাই, দেন আপোনালোকে আধাৰ চিডিং অপশ্যনটোত গৈ কিনে আপোনালোকৰ সেই আধাৰ কাৰ্ডটো বা সেই বেংক একাউণ্টটো চিলেক্ট কৰি কিনে ইনেবল কৰি ল'ব পাৰে। মই সেইখিনিও দেখাই দি আছোঁ, আপোনালোকে চাই থাকক। কনফাৰ্ম। এণ্ড যেতিয়া আপোনালোকে আধাৰ চিডিং ডিচিডিঙৰ অপশ্যনটোত যাব, ইয়াত আধাৰ নম্বৰটো এণ্টাৰ কৰিব। এণ্ড যদি আপোনালোকে ধৰক আগৰ বেলেগ এটা বেংক একাউণ্টৰ লগত লিংক আছে, বেলেগ এটা বেংক একাউণ্টৰ পৰা চেঞ্জ কৰি কিনে আপোনালোকৰ সেই আধাৰৰ ষ্টেটাছটো বেলেগ এটা বেংকত আনিব খোজে, কিছুমানৰ হয়তো আগৰ বেংক একাউণ্টটো ব্লক হৈ যাব পাৰে, তেতিয়া ডিচিডিঙত গৈ কিনে আপোনালোকে আধাৰ নম্বৰটো ইয়াত দিব, কোনটো বেংক একাউণ্টত আগৰ একাউণ্টটো আছিল সেইটো চিলেক্ট কৰিব, একাউণ্ট নম্বৰ দিব, আৰু কনফাৰ্ম কৰি দিলে আপোনালোকৰ আগৰ বেংক একাউণ্টটোৰ পৰা আধাৰ কাৰ্ডটোৰ লিংকটো কাটি যাব। অ'কে, চ' সেইটো হ'ল ডিচিডিং। আৰু চিডিং অৰ্থাৎ যদি আপোনালোকে নতুনকৈ লিংক কৰাব বিচাৰে বা ডিবিটিৰ বাবে এনেবল কৰিব বিচাৰে, তেতিয়াহ'লে চিডিঙত যাব। চিডিঙত গৈ কিনে আপোনালোকে ইয়াত আধাৰ নম্বৰটো এণ্টাৰ কৰিব, বেংকটো চিলেক্ট কৰিব, কি বেংক হয়, বেংক অফ ইণ্ডিয়া হয়নে, ষ্টেট বেংক হয়নে, কি হয়, ষ্টেট বেংক হ'লে ষ্টেট বেংক, এনেকৈ ইয়াত চিলেক্ট কৰি ল'ব।
আৰু ইয়াত তিনিটা অপশ্যন আছে চিডিঙৰ। এটা হ'ল ফ্ৰেছ চিডিং, অৰ্থাৎ প্ৰথমবাৰৰ বাবে আপোনালোকে লিংক কৰি আছে। ছেকেণ্ডটো হ'ল মুভমেণ্ট, অৰ্থাৎ ছেম বেংক আছে, অৰ্থাৎ আগতে ধৰক আপোনালোকৰ SBI আপোনালোকৰ দুটা একাউণ্ট আছে, আগৰ একাউণ্টৰ পৰা নেক্সট একাউণ্টলৈ আপোনালোকে আধাৰ চিডিংটো চেঞ্জ কৰিব বিচাৰে, অৰ্থাৎ মুভমেণ্ট কৰিব বিচাৰে, তেতিয়াহ'লে নেক্সট এই অপশ্যনটো ক্লিক কৰিব। আৰু থাৰ্ড অপশ্যনটো তেতিয়া ক্লিক কৰিব যেতিয়া ধৰক আপোনালোকৰ এটা বেলেগ বেংক একাউণ্টৰ লগত আগৰ আধাৰ কাৰ্ডখন লিংক হৈ আছে, লাইক পাঞ্জাৱ নেশ্যনেল বেংকৰ লগত আপোনালোকৰ আগৰ যিটো আধাৰ কাৰ্ড, সেই আধাৰ কাৰ্ডটো লিংক হৈ আছে। এতিয়া আপোনালোকে তাৰ পৰা কাটি কিনে এতিয়া ধৰক এতিয়া আপোনালোকৰ নতুন বেংক একাউণ্টটো হ'লে SBI তালৈকে আনিব বিচাৰে, দেন থাৰ্ড অপশ্যনটো ক্লিক কৰিব, অৰ্থাৎ মুভমেণ্ট হ'ব। চ' এইটো আপোনালোকৰ মতে চিলেক্ট কৰি ল'ব। মই ফ্ৰেছ চিডিঙত চিলেক্ট কৰি কিনে দেখাই দি আছোঁ। ইয়াত আপোনালোকে ছেম, মই ইমান দেখাব নাযাওঁ, আপোনালোকে আধাৰ কাৰ্ডটো এণ্টাৰ কৰিলে, আধাৰ নাম্বাৰটো, দেন চিডিঙত সেই কৰিলে, একাউণ্ট নাম্বাৰ, বেংক একাউণ্টৰ নাম্বাৰটো দিলে, কনফাৰ্ম কৰিলে, অ'কে। দেন ছেম এই কেপচাটো এণ্টাৰ কৰি ছাবমিট কৰি দিলে আপোনালোকৰ OTP যাব। OTP ছাবমিট কৰিলে অলপ লোডিং হ'ব। লোডিং হৈ আপোনালোকৰ যেতিয়া বস্তুটো কনফাৰ্ম হৈ যাব, যেতিয়া গোটেইখিনি চিডিং অৰ্থাৎ DBTৰ বাবে এনেবল হৈ যাব, তেতিয়া ধুনীয়াকৈ কনফাৰ্ম বা ছাকচেছফুল বুলি আহি যাব। বাট যদি ফেইল্ড হৈ থাকে, আপোনালোকে 2-3বাৰ ট্ৰাই কৰি চাব, যদি ফেইল্ড হৈ থাকে এই পৰ্টেলটোত, দেন আপোনালোকে বেংকত গৈ ৰিকুৱেষ্ট কৰিব লাগিব। চ' পোনপ্ৰথমৰ বাবে বেংকত নগ'লে হ'ব, আপোনালোকে অনলাইনত ট্ৰাই কৰি চাব, প্ৰায় অনলাইনত হৈ যায়। তথাপিও কিবা ছাৰ্ভাৰৰ এৰৰ থাকিলে এই অনলাইন পৰ্টেলটোত আপোনালোকৰ সেই আধাৰ চিডিঙৰ কামখিনি নহ'ব পাৰে। চ' পোনপ্ৰথমে আপোনালোকে ইয়াত অনলাইনত ট্ৰাই কৰিব, আৰু অনলাইনত নহ'লে বেংকত গৈ কিনে আপোনালোকে আধাৰ চিডিং বা DBTৰ বাবে এনেবল কৰি ল'ব পাৰিব। চ' এইটোৱে আছিল প্ৰচেছ। চ' এনেকৈ আপোনালোকে সকলোখিনি ডিটেইলছ ইয়াত চেক কৰি চাব পাৰে। তথাপিও যদি কিবা প্ৰব্লেম হৈ আছে চেক কৰাত, দেন মোক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে, ডেছক্ৰিপশ্যনত সকলোখিনি ডিটেইলছ থাকিব, এণ্ড আই উইল ডু দ্য প্ৰচেছ ফৰ ইউ। চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ', আৰু এনেকুৱা আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। চ' থেংক ইউ, বাই বাই।